বাহ শইকীয়া এয়াই আপোনাৰ শাকেলুনে এসাঁজ হে বেয়া নাপাই যদি ছাৰ হাতখন দিয়া হ'ব আপোনালোকে নাখায় আপুনি খাকচোন ছাৰ আমি পিছত খাম দিয়ক এখেতসকলক বাৰু চিনি পালো আপোনাৰ সৰু ছোৱালীজনীক নেদেখিলো যে আছে ছাৰ তাই কলেজৰ পৰা আহি মোৰ বিয়া বুলি কৈ ঘুমে আছে গ'লে বেয়া পাব নেকি আলহী হ'লে মানুহ কি শুই থাকে নেকি যা লগাই দিবি মানে ছাৰ তাই বৰ আলসুৱা ঘৰখনৰ আলাসৰ লাৰু খাওক ছাৰ খাইছো ছাৰ কিবা লাগিলে ক'ব কিন্তু কম আনিছো ছাৰ ঘুমে আছিল তাই একদম টানি ফেলে তুলে লৈ আহিছো মই ছাৰ এইটো আমাৰ সৰু ভণ্টি মায়া নমস্কাৰ ছাৰ কথা এটা কওঁ বেয়া পাব নেকি নাই নাপাওঁ ঠাণ্ডা হ'ব সোনকালে খাওক ছাৰ খাইছো গুটিয়া চোন দিছো অলপ হে মাধৱ সুখীকলৈকে মনত পুচিয়াই কিয় মানে চুচাওঁতে মাজাওঁতে এতিয়া ফেহুৰা যা বন পাওঁ মানে আৰু কি হ'ব মায়া মদেহিয়ে নিব মদেহিয়াই ডাক্তৰ মদেহিয়ে মদেহি হল কি হল ডাক্তৰ কাকা ঐ কোনিনো হাও হলধা দুখুৱে হা মৰা এই ৰাতিখানত তই ক'ৰ পেৰে আহি হলি এটা কামত আহিলো ৰ কি কামে মানে এটা কিনো মানে কৈ থাকা হয় নকা কিয়া এটা বটল হ'ব নেকি বটল কিয়া কিবা নিবি গৰম পানী অলপ গৰম পানী মানে আমাৰ ডাক্তৰ ছাৰক লাগি ডাক্তৰ ছাৰে আৰু গৰম পানী কি কৰে বুজা নাই মদ বাপৰে বাপ বটালে খাই পাগলা হৈ থাকে এই কিতে মদ এক বটাল দি নহয় আৰু এক বটাল লাগব ডাক্তৰ হলে কি হ'ব কাকা কি ভাবছে নহয় ভাবছো ভগৱান যদি আৰু চৈতান হয় উপায়টো আর নাই ছাৰ আজি লাল আচলতে শইকীয়া মই আপোনাক এটা স্পেচিয়েল পাৰ্টি দিব বিচাৰিছো কিয় ছাৰ এনেই নহয় ছাৰ ক'লে বেয়া পাব নেকি কিবা এটা কাৰণ আছে আচ্ছা শইকীয়া ছাৰ আপুনি বাৰু পৃথিৱীৰ আটাইতকৈ চুটি কবিতাটো কি জানেনে ক'লে বেয়া পাব নেকি ছাৰ নাপাওঁ নাজানে আপুনি মানুহ মাৰিব দেই চুটি কবিতাটো হৈছে পেডে পেডে সেইটো কি বস্তু ছাৰ পেডে মানে দৰমহা পোৱাৰ দিন এৰাটো আজি আমাৰতো দৰমহা পোৱাৰ দিন সেইকাৰণে আজি আপোনাৰ কাৰণে মই স্পেচিয়েল পাৰ্টি এৰেঞ্জ কৰিছো হে লওক According to A.Z. Gardiner, liberty is not a personal affair only, but a social conduct also. According to A.Z. Gardiner, liberty is not a personal affair only, but social conduct also. According to A.Z. Gardiner, liberty is not a personal affair. Mama, ভাতগিটা খাই হিয়া পিটি আনা এটাও নাই আহা আজি দৰমহা নাপো আহবামান গিলিহে আহিব মাই তই ভাতগিটা খাই হিয়া
তন্তে খাগে যা পিটি আৰু মুখ লাগি সাজি থগে কিমান সময় ৰখি তন্তে খাগেচোন মই পিছত খাম পৰীক্ষাও আহিছি নহয় পঢ়িবাও লাগে অলপ তন্তে খাগে যা সোনকালতে খাবি দে বাচ্চা হ'ব যা বতাৰো বয়া হৈ আছে বয়া নাই আহিব আন পাছো মোৰো কিবা গাটো বৰ বেয়া লাগি আছে পিতেৰে আহিলি তই জাহান খুল দিবি দে বাচ্চা হ'ব দে ক'লে বেয়া পাব নেকি ছাৰ আপুনি শইকীয়া মই আজি নলওঁ দিয়ক কিয় ছাৰ আচলতে মই আজি আপোনাক এটা চিৰিয়াছ কথা ক'ম বুলি ভাবিছোঁ কি চিৰিয়াছ কথা আৰু মই যদি মদ খাই কওঁ আপুনি মিছাত কৈছোঁ বুলি ভাবিবতো নাই ছাৰ কি কথা চাওক আপুনি মোৰ পিতৃতুল্য মানুহ সেইকাৰণে আপুনি মোক ছাৰ বুলি নামাতিব কি ক'লে ছাৰ কিয় ছাৰ আপুনি হ'ল ডাক্তৰ ছাৰ মই হ'লো কম্পাউণ্ডাৰ এইবিলাক ফৰ্মেলিটিজ বাদ দিয়ক আপুনি আপুনি মোক পৰশ বুলি মাতিব ছাৰ ছাৰ নহয় পৰশ নহয় মানে ছাৰ আপুনি এইবিলাক কি কথা কৈছে চাওক মানে মই যদি আপোনাৰ ছোৱালী মায়াক বিয়া পাতো কি ক'লে ছাৰ পৰশ ছাৰ মানে পৰশ বোপা তুমি এইটো কি কথা ক'লা তেতিয়াহ'লে মই একদম কথাটোৰ আনন্দত ছাৰ মানে পৰশ মই বলিয়া হৈ যাম আৰু ছাৰ মই একেবাৰে ৰহ যাম ছাৰ